আমন্ত্ৰণ জনাই আনিছিলোঁ এজন জনপ্ৰিয় শিল্পী সুৰজিৎ বিন্দাস। আমি খেলখন উদ্বোধন হোৱাৰ পাক মুহূৰ্তত তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ মাজত আপোনাৰ উপস্থিত হৈছেহি সুৰজিৎ বিন্দাস। তেখেতক সম্বৰ্ধনা জনাবৰ বাবে আমাৰ সমিতিৰ সম্পাদক বিটু বৰাক অনুৰোধ জনাইছোঁ। আমাৰ খেল উদ্বোধনৰ পাক মুহূৰ্তত তেখেতক আমি তেখেতৰ সংগীতেৰে আমাৰ খেলখন জীপাল কৰি পেলাবৰ বাবে অনুৰোধ জনাইছোঁ। হেল্ল', সকলোকে শ্ৰদ্ধা জ্ঞাপন, সন্মানীয় ব্যক্তিক শ্ৰদ্ধা সন্মান জ্ঞাপন কৰিছোঁ। আচলতে মোক ইয়ালৈ আমন্ত্ৰণ কৰি আনাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলো খেলুৱৈ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে ভালকৈ খেলক আৰু ভাল এটা সুনাম কঢ়িয়াই আনক, তাৰে আশীৰ্বাদ কৰিছোঁ। আৰু পৱন দা খুব মোৰ মৰমৰ ককাইদেউ। আচলতে মোৰ দাদাৰ লগত আজিৰ চিনাকি নহয়, আজি 10-12 বছৰ আগৰ চিনাকি। আৰু তেওঁক মোক কালি ক'লে যে ভাইটি তই এবাৰ আহিব লাগিব, সেইকাৰণে আহিলোঁ। লগত ধুনদাও আছে, আমাৰ এটা ভাল ঘৰুৱা সম্পৰ্ক আছে, সেইকাৰণে আহিলোঁ। আৰু নাৰায়ণপুৰ সদায় মোৰ প্ৰিয়, কাৰণ নাৰায়ণপুৰত মই দুটা অনুষ্ঠান কৰোঁ। আজি কৰিলে কাইলৈও কৰোঁ, জখুৱাত কৰিছোঁ, মেৰমুখত কৰিছোঁ, যোৱাবাৰ একেদিনাখনেই কৰিছোঁ। সেইকাৰণে সদায় নাৰায়ণপুৰ মোৰ কাৰণে প্ৰিয়। আৰু নাৰায়ণপুৰ ৰাইজখিনি এটা ডাঙৰকৈ হাত চাপৰি লাগে। ঠিক আছে, প্ৰথমে মই শ্ৰদ্ধাৰ যিহেতু সকলো ব্যক্তি আছে, এটি মই শ্ৰদ্ধাৰ গীতেৰে আৰম্ভ কৰিছোঁ। বিশেষ বেছি গীত নাগাওঁ, মোৰ নিজৰ এটি বিন্দাস গীত আছে, বিন্দাস গীতো গাম, 2-3টিমান গীত গাম আৰু আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম। ধন্যবাদ। তহৰ বাবে মই আহিছোঁ ওলাই, মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায়। তহৰ বাবে মই আহিছোঁ ওলাই, মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায়। ভাৰতৰে পূৰ্ব দিশৰে চিঞৰো মই জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। উৰি পখিলা ফুলতে হৈ পৰিছে, ঘূৰি ঘূৰি তোমালৈ পিন্ধা মনতে হৈ পৰিছে। সপোন সাগৰত অতিবাহী ঘূৰি ফুৰিছো মনতে। আকাশত তোকে